নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত আৰু ফেচবুক পেজৰ মাজলৈ সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছো। আজি মই লৈ আহিছো 2025 চনত কোনকেইটা ৰাশিৰ জাতক বা জাতিকা সকলৰ সৰকাৰি চাকৰি হওক বা কৰ্মপ্ৰাপ্তি হ'বলৈ গৈ আছে। গতিকে সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিঅটো শেষলৈকে চাব, স্কিপ নকৰাকে চাব। 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ এই বছৰ অৰ্থাৎ ইংৰাজী নৱবৰ্ষত খুব ধুনীয়া ষ্ট্ৰং ৰাজযোগৰ সৃষ্টি হৈছে জানিবলৈ আপোনালোকে ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাব। কোন কোন ৰাশিৰ কি ধৰণৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'বলৈ গৈ আছে, আজি এই ভিডিঅটো আপোনালোকৰ কাৰণে লৈ আহিছো। 12টা ৰাশিৰ ভিতৰত 7-8টা ৰাশিৰ খুব ধুনীয়া ষ্ট্ৰং ৰাজযোগৰ সৃষ্টি হ'ব এই বছৰ। গতিকে আপোনালোকে ভিডিঅটো চাব। ভিডিঅটো আৰম্ভ কৰাৰ আগত সৰু এটা অনুৰোধ সকলোলৈকে মোৰ ফালৰ পৰা, যদিহে মোৰ বা আমাৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটো ভাল লাগে, অনুগ্ৰহ কৰি এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আত্মীয় স্বজন সকলো পৰিয়ালবৰ্গৰ মাজত আমাৰ ভিডিঅ'সমূহ আপোনালোকে উপহাৰ হিচাপে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব। প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি শুভেচ্ছা সকলোলৈকে মোৰ ফালৰ পৰা জনাই লৈছো। এতিয়া মই আৰম্ভ কৰিবলৈ লৈছো ৰাশি চক্ৰৰ প্ৰথম ৰাশি যি মেষ ৰাশি। মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ 2025 চনৰ শনিৰ যি 29 এপ্ৰিল শনিৰ যি ৰাশি পৰিৱৰ্তন হ'ব, এই 2025 বৰ্ষত মেজৰ 4টা গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। শনি, ৰাহু, কেতু, তাৰপিছত বৃহস্পতি, মেজৰ 4টা গ্ৰহ 2025 বৰ্ষত তেওঁলোকে ৰাশিসমূহ পৰিৱৰ্তন কৰিব। গতিকে সেই ৰাশি পৰিৱৰ্তনৰ ফলত কোনকেইটা ৰাশিৰ জাতক বা জাতিকা সকলৰ বহুত ধুনীয়া ষ্ট্ৰংভাৱে ৰাজযোগৰ সৃষ্টি হ'ব, গতিকে আপোনালোকে সম্পূৰ্ণ ভালকে জানি লওক কথাখিনি। প্ৰথমতে 2025 চনৰ মে মাহৰ যি 18 তাৰিখৰ পৰা যি গুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰিব, সেই ৰাশি পৰিৱৰ্তনৰ ফলত মেষ ৰাশি জাতক বা জাতিকা সকলৰ যদিহে আপোনাৰ জন্মকুণ্ডলীখন খুব ধুনীয়া ষ্ট্ৰংভাৱে ৰাজযোগৰ সৃষ্টি হৈ আছে, যোৱা লাষ্ট 2-3 বছৰত আপোনালোকে কষ্ট কৰিও আশা অনুসৰি আপোনালোকৰ কৰ্ম প্ৰাপ্তি হোৱা নাছিলে। গভৰ্ণমেণ্টে হওক, চৰকাৰী চাকৰিয়ে হওক বা আপোনাৰ প্ৰাইভেট জবে হওক, কৰ্মৰ ক্ষেত্ৰত বহুত বেছি শুভ হ'বলৈ গৈ আছে মেষ ৰাশিৰ জাতক বা জাতিকা সকল। এতিয়া মই আহিছো ৰাশি চক্ৰৰ মিথুন ৰাশিৰ যি জাতক বা জাতিকা সকল। মিথুন ৰাশিৰ আটাইতকৈ লাভান্বিত হ'বলৈ গৈ আছে মিথুন ৰাশিৰ জাতক বা জাতিকা সকল, কাৰণ গুৰু বৃহস্পতি মিথুন ৰাশিতেই ৰাশি পৰিৱৰ্তন কৰিব। গতিকে মিথুন ৰাশিৰ জাতক বা জাতিকা সকলৰ 2025 চনত আপোনালোকৰ কাৰণে বহুত বেছি ষ্ট্ৰংভাৱে ৰাজযোগৰ সৃষ্টি হৈছে। মিথুন ৰাশিৰ জাতক বা জাতিকা সকলৰ 2025 বৰ্ষত তেওঁলোকৰ অভাৰঅল গোটেই বছৰটো কৰ্মক্ষেত্ৰত বহুত বেছি শুভ হ'বলৈ গৈ আছে। আপোনালোকৰ যদি জন্মকুণ্ডলীত ৰাজযোগ বা চৰকাৰী চাকৰি যোগ আছে, তেতিয়াহ'লে এই 2025 বৰ্ষত খুব ধুনীয়াকৈ আপোনালোকে ষ্ট্ৰংভাৱে চৰকাৰী চাকৰি যোগৰ বহুত বেছি সম্ভাৱনা আছে। তাৰপিছত কৰ্কট ৰাশিৰ যি জাতক বা জাতিকা সকল আছে, কৰ্কট ৰাশিৰ জাতক বা জাতিকা সকলে বহু দিনৰ পৰা লাষ্ট 2.5 বছৰৰ পৰা শনিৰ যি ধাইয়া লাগি আছিলে, এই বছৰ 29 মাৰ্চ তাৰিখৰ পৰা অৰ্থাৎ 2025 চনৰ 29 মাৰ্চ তাৰিখৰ পৰা শনিৰ ধাইয়া, শনিৰ দেৱৰ পৰা আপোনালোকে মুক্ত হ'বলৈ গৈ আছে কৰ্কট ৰাশিৰ জাতক বা জাতিকা সকল। গতিকে কৰ্কট ৰাশিৰ জাতক বা জাতিকা সকলৰ 2025 বৰ্ষত নতুন কৰ্মপ্ৰাপ্তি হোৱাৰ বহুত বেছি সম্ভাৱনা দেখা গৈছে। বা যিসকলে ইমান দিনে প্ৰাইভেট জব কৰি আছিলে, আপোনালোকৰ চাকৰি ক্ষেত্ৰত উন্নতি বা প্ৰমোশ্যন হোৱা নাই বা বেলেগ ধৰণৰ চাকৰিও ইয়াতকৈ উন্নতি চাকৰি লাভ কৰিবলৈ আপোনালোকে সক্ষম হোৱা নাছিলে, এই বছৰ অৰ্থাৎ 2025 চনৰ অৰ্থাৎ এপ্ৰিল মে মাহৰ পৰাই আপোনালোকৰ চাকৰি ক্ষেত্ৰত শুভ হ'বলৈ গৈ আছে বা জব চেঞ্জেছ হ'বলৈ গৈ আছে কৰ্কট ৰাশিৰ জাতক বা জাতিকা সকল। কৰ্কট ৰাশিৰ জাতক বা জাতিকা সকলৰ এই বছৰ খুব ধুনীয়া, তেওঁলোকৰ গোটেই বছৰটো খুব ধুনীয়াকৈ যাব। অৰ্থাৎ মাৰ্চ এপ্ৰিল মাহৰ পিছৰ পৰা কৰ্কট ৰাশিৰ জাতক বা জাতিকা সকলৰ খুব ধুনীয়াকৈ সুকলমে এই বছৰ পাৰ হ'ব বুলি আমি আশাবাদী, কাৰণ শনিদেৱৰ পৰা আপোনালোকে সম্পূৰ্ণভাৱে মুক্ত হ'বলৈ গৈ আছে। ভিডিঅ'টোৰ শেষত মই প্ৰতিকাৰসমূহ আপোনালোকক দি দিম, যিকেইটা ৰাশিৰ মানে অকণমান কম যোগ আছে বা তেনেকৈ ষ্ট্ৰং যোগ নাই সেইকেইটাও মই জনাই দিম, কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। এইখিনিতে সৰু 2-এটা কথা মই আপোনালোকক জনাই ল'ব খুজিছোঁ। বহুতে
বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কি ধৰণে যোগাযোগ কৰিব পাৰি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ বা চেনেলৰ ডিছক্ৰিপশ্যনতো কণ্টেক্ট ডিটেইলছসমূহ দিয়া থাকে আৰু মোৰ চেম্বাৰ আপোনালোকে গুৱাহাটী আৰু নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী আৰু নতুনকৈ চেম্বাৰ জানুৱাৰী মাহৰ পৰা হ'বলৈ গৈ আছে হোজাইবাসীসকলৰ বাবে সুখবৰ হোজাই যিসকলে দেখুৱাম বুলি ভাবিছে হোজাই মেইন টাউনতে চেম্বাৰ অপেনিং হ'বলৈ গৈ আছে গতিকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ দিয়া আছে মোৰ চেম্বাৰ পাব আপোনালোকে মোক গুৱাহাটী নগাঁৱৰ কঠীয়াতলি আৰু হোজাই এই তিনিটা জেগাত মোক আপোনালোকে দেখুৱাব পাৰিব আগতীয়াকৈ নাম লিখাই যোগাযোগ কৰি লৈ আহিব লাগিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকে তো যি কি নহওক কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মই ক'লো খুব ধুনীয়া যুগ আহি আছে তাৰপিছত সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই 2025 বৰ্ষ যিহেতু আপোনালোকৰ শনিৰ ঢাইয়া লাগিব গৈ আছে অৰ্থাৎ 29 মাৰ্চ 2025 তাৰিখৰ পৰা সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ শনিৰ যি নেগেটিভ প্ৰভাৱ আছে যি ঢাইয়া বুলি কোৱা হয় অৰ্থাৎ আঢ়ৈ বছৰৰ সেই ঢাইয়া লাগিব গৈ আছে গতিকে সিংহ ৰাশিৰ কৰ্মস্থান বা এনেও পাৰিবাৰিক অকমান সৰু সৰু ক্লেশৰ সম্ভাৱনা দেখা গৈছে কিন্তু হেনেকুৱা নহয় যে গোটেই সিংহ ৰাশিৰেই বেয়া তেনেকুৱা নহয় যিসকলৰ শনি বেয়া আছে তেওঁলোকৰ অলপ বেয়া যাব ওভাৰঅল বাকি একো প্ৰবলেম নাই খালি শনিবাৰ দিনকেইটা সিংহ ৰাশিৰ জাতক বা জাতিকাসকল আপোনালোকে মানিব আৰু বৃষ ৰাশিৰ মই কোৱা নাছিলোঁ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ খুব ধুনীয়াকৈ 2025 বৰ্ষত চাকৰি প্ৰাপ্তিৰ বহুত মানে শুভ যোগ দেখা গৈছে যদিহে আপোনাৰ জন্ম চক্ৰত মানে খুব বেয়াকৈ গ্ৰহ কম্বিনেশ্যনসমূহ নাই যেনে আপোনাৰ দাৰিদ্ৰ যোগ নাই বা তেনেকৈ কিছুমান বেয়া যোগ নাই তেতিয়াহ'লে আপোনালোকে খুব ধুনীয়াকৈ বা চন্দ্ৰ শনি বিষ যোগ নাই তেনেকুৱা যোগ যদি নাই বা কালসৰ্প যোগ নাই বা মাংগলিক যোগ নাই দুখ নাই তেতিয়াহ'লে এই বছৰ ওভাৰঅল বৃষ ৰাশিৰ জাতক বা জাতিকাসকলেও চাকৰি পাবলৈ গৈ আছে তাৰপিছত সিংহ ৰাশি মই ক'লো কন্যা ৰাশি জাতক বা জাতিকাসকলৰো যোৱা 2 বছৰৰ তুলনাত 2025 বৰ্ষটো অকণমান হ'লেও ভাল যাবলৈ গৈ আছে কন্যা ৰাশি জাতক বা জাতিকাসকলে গতিকে কন্যা ৰাশি জাতক বা জাতিকাসকলে কোনো চিন্তাৰ প্ৰয়োজন নাই এতিয়া মই আহিছোঁ তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ 2025 বৰ্ষত কি সঁচাকৈ আপোনালোকৰ চাকৰি যোগ আছে নেকি যোৱা 2 বছৰ 3 বছৰৰ পৰা তুলা ৰাশিৰ জাতক বা জাতিকাসকলে বহুত বেছি কষ্ট কৰিও তেওঁলোকৰ সপোন পূৰণ কৰিব পৰা নাই কৰ্মক্ষেত্ৰত যিকোনো কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ বাধা সন্মুখীন হ'বলগীয়া হৈছিলে তুলা ৰাশিৰ জাতক বা জাতিকাসকল গতিকে আপোনালোকৰ চিন্তাৰ প্ৰয়োজন নাই এই বছৰ মে মাহৰ পিছৰ পৰা গুৰু বৃহস্পতিয়ে যেতিয়াই ৰাশি পৰিৱৰ্তন কৰিব তাৰ পিছতেই আপোনালোকৰ ৰাজযোগৰ সৃষ্টি হৈ আছে তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে সোণালী সুযোগ আহি আছে আপোনালোকে কষ্ট কৰক কষ্ট কৰিলে এই বছৰ আপোনালোকে মনে বিচৰা ফল বা ৰিজাল্টসমূহ আপোনালোকে পাবলৈ সক্ষম হ'ব তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ যোৱা 2-3 বছৰত যিখিনি মনৰ আশাখিনি পূৰণ হোৱা নাছিলে এই বছৰটোত অৰ্থাৎ 2025 বৰ্ষত তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ মনৰ আশাখিনি খুব ধুনীয়াকৈ আপোনালোকৰ পূৰণ হ'বলৈ গৈ আছে এতিয়া মই আহিছোঁ বৃশ্চিক ৰাশিৰ শনিৰ প্ৰভাৱৰ পৰা আপোনালোকে মুক্ত হ'বলৈ গৈ আছে গতিকে বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰো খুব ধুনীয়াভাৱে কৰ্মপ্ৰাপ্তি নতুন কৰ্ম সম্ভাৱনা বা আপোনালোকৰ যদি ভাবিছে কৰ্ম পৰিৱৰ্তন কৰিম অৰ্থাৎ প্ৰমোচন হওক বা বেলেগ কৰ্মত যোগদান কৰিম তেতিয়াহ'লে আপোনালোকৰ কাৰণে 2025 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণেও খুব ধুনীয়া বা সুকলমে এই বছৰটো পাৰ হ'ব তাৰপিছত মই আহিছোঁ ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে 2025 বৰ্ষটো অকণমান টাফ যাবলৈ গৈ আছে গতিকে যিসকলৰ শনি বেয়া হৈ আছে ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ শনিদেৱৰ ঠাইয়া আহি আছে আঢ়ৈ বছৰৰ গতিকে বি কেয়াৰফুল এতিয়াৰ পৰাই আপোনালোকে মানে সাৱধানতা অৱলম্বন কৰি লওক শনিৰ যিখিনি উপায় থাকে শনিৰ যিখিনি শাস্ত্ৰীয় নিয়ম প্ৰতিকাৰ থাকে সেইখিনি আপোনালোকে কৰি লওক এনে কৰ্মক্ষেত্ৰত ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ বৰ বেছি বেয়া দেখা নাই কিন্তু শাৰীৰিক ক্ষেত্ৰত অকণমান ক্লেশ সৰু সুৰা বেমাৰ আজাৰ এক্সিডেণ্ট দুৰ্ঘটনা সেই বস্তুখিনি অকণমান ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ সম্ভাৱনা দেখা গৈছে বা ব্যৱসায় ক্ষেত্ৰত অকণমান লছ সেইখিনি দেখা গৈছে কৰ্মক্ষেত্ৰত লছ নহয় কিন্তু যিসকলে ডাঙৰ ইনভেষ্ট কৰি নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকে অৰ্থাৎ এপ্ৰিল মাহৰ পৰা আপোনালোকে ছেপ্টেম্বৰ মাহটো বাদ দিব লাগিব বাকি জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে আপোনালোকে আৰম্ভ কৰিব পাৰে নতুবা ছেপ্টেম্বৰৰ পিছত নতুন ব্যৱসায় বা নতুন কৰ্ম আপোনালোকে আৰম্ভ কৰিব পাৰে তাত কোনো অসুবিধা নাই এতিয়া মই আহিছোঁ আমাৰ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ 2025 বৰ্ষ কেনেকুৱা যাবলৈ গৈ আছে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে শনিদেৱৰ পৰা পূৰ্ণাংগভাৱে আপোনালোকে মুক্ত পাবলৈ গৈ আছে শনিদেৱৰ যি 7.5 বছৰৰ 7.5 সেই 7.5
মানে কিমান কষ্ট মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে তেওঁলোকে নিজে গম পায় কিন্তু সম্পূৰ্ণভাৱে এই বছৰৰ মাৰ্চ মাহৰ পিছৰ পৰা অৰ্থাৎ 29 মাৰ্চ তাৰিখৰ পৰা আপোনালোকে শনিদেৱৰ যিখিনি কুদৃষ্টি আছিলে গোটেই মকৰ ৰাশিৰ নহয় মিনিমাম 90% 95% মকৰ ৰাশিৰ জাতক বা জাতিকাৰ শনিৰ নেগেটিভ প্ৰভাৱসমূহ লাগি আছিলে গতিকে এই বছৰ 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পিছৰ পৰা মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে যে শনিদেৱৰ সেই নেগেটিভ প্ৰভাৱৰ পৰা আপোনালোকে মুক্ত হ'বলৈ গৈ আছে শনিদেৱে নিশ্চয়কৈ আপোনালোকৰ কৰ্মক্ষেত্ৰখন বহুত বেছি উন্নত কৰিবলৈ গৈ আছে আৰু যদি আপোনালোকে ভালকে কষ্ট কৰে নিশ্চয় এই বছৰ আপোনালোকৰ কৰ্মপ্ৰাপ্তি ৰাশি চক্ৰৰ 12টা ৰাশিৰ ভিতৰতেই মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো অতি বেছি সোণালী সুযোগ হ'বলৈ গৈ আছে আপোনালোকৰ মনে বিচৰা চাকৰি বা কৰ্মপ্ৰাপ্তি হ'বলৈ গৈ আছে বা যোৱা 2-3 বছৰ 5 বছৰৰ পৰা যিখিনি কৰ্মক্ষেত্ৰত যিখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে মকৰ ৰাশি জাতক বা জাতিকাসকল এই বছৰত আপোনালোকে বহুতখিনি মানে মুক্ত হ'বলৈ গৈ আছে আৰু নতুন কৰ্ম প্ৰাপ্তি হোৱাৰ বহুত বেছি ভাল সময় আৰু কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ বিষয়ে জনাই ল'ব খুজিছোঁ কুম্ভ ৰাশিৰ ইমান দিনে শনি বহি আছে নিজে শনিদেৱ আৰু কুম্ভ ৰাশিৰ অধিপতি গ্ৰহই শনিদেৱ গতিকে কুম্ভ ৰাশিক যদিও ইমান বেছি বেয়া দিছে তথাপি বেলেগ ৰাশিৰ তুলনাত অকণমান হ'লেও কমকৈ বেয়া ফল দিছে কাৰণ শনিদেৱ তেওঁ নিজে কুম্ভ ৰাশিৰ অধিপতি শনিদেৱ আমি নিজে নিজৰ ঘৰখন কেতিয়াও যদিও মানে ঘৰত আমি নিজেও হাই কাজিয়া পেচাল কৰোঁ তথাপি কেতিয়াবা হ'লেতো আমাৰ নিজৰ ঘৰখন আমি খুব ভালকৈ ধুনীয়াকৈ চলাই বা পৰিচালনা কৰিবৰ কাৰণে যত্ন কৰোঁ ঠিক তেনেকৈ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকল যদিও শনিৰ নেগেটিভ ঢাইয়া বা এই 7.5 লাগি আছে তথাপি আপোনালোকৰ কোনো চিন্তাৰ প্ৰয়োজন নাই এই বছৰ আপোনালোকক এৰি যাব শনিদেৱে গতিকে আপোনালোকৰো নতুন কৰ্ম প্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে মীন ৰাশিৰো অকণমান ট্ৰাফ হ'ব মীন ৰাশিৰ আৰ্থিক ক্ষেত্ৰত বা টকা পইচাৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব মীন ৰাশিৰ জাতক বা জাতিকাসকলে অভাৰঅল বাকী বছৰটো মোটামুটি ভালে যাব মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আছে কিন্তু বাকী টকা পইচাৰ ক্ষেত্ৰত বা নতুন ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান অসুবিধা বা গুৰুস্থানীয় ব্যক্তিৰ প্ৰতি আপোনালোকে মানে অকণমান চাব লাগিব সেইখিনিয়ে বাকি ৰাশি চক্ৰৰ এইখিনি আমাৰ যুগৰ ৰাশি চক্ৰ হিচাপে জনোৱা গৈছে সম্পূৰ্ণ নিৰ্ভৰ কৰিব আপোনাৰ ব্যক্তিগত জন্ম কুণ্ডলীখন বা ব্যক্তিগত জন্ম তথ্য অনুসৰি আপোনাৰ নিজৰ ভৱিষ্যত যি আপোনাৰ সৰণি বা হৰস্কোপ থাকে সেইখনৰ ওপৰত আপোনাৰ জন্ম চক্ৰত ৰাজযোগ আছে নে চৰকাৰী চাকৰি যোগ আছে নে গভৰ্ণমেণ্ট আছে প্ৰাইভেট আছে সেইখিনি আপুনি জানিবৰ কাৰণে আপুনি আপোনাৰ ওচৰত থকা যিকোনো এজন জ্যোতিষীৰ লগত যোগাযোগ কৰিলে তেওঁ ভালকৈ আপোনাক ধুনীয়াকৈ পৰামৰ্শ দিব আমি এইখিনি এটা ৰাশিফল হিচাপে অভাৰঅল আপোনালোকক জনাব খুজিছোঁ যে কোন ৰাশিৰ এই বছৰ মানে কৰ্ম বিশেষকৈ এই ভিডিঅ'টো কৰ্ম প্ৰাপ্তিৰ যোগ হিচাপে যিহেতু 2025 বৰ্ষটো মঙ্গল গ্ৰহৰ বৰ্ষ হিচাপে আহিব গতিকে এই বছৰটো যিসকলে পাৰে হনুমান মন্দিৰ যাব হনুমান চালিচা পাঠ কৰিব পঞ্চমুখী হনুমানৰ পূজা কৰিব ভিডিঅ'টো শেষলৈকে যিসকলে চাই আছে জয় হনুমান বা মঙ্গলৰ অধিষ্ঠাত্ৰী দেৱী মা বগলামুখী জয় মা বগলা বা জয় হনুমান জয় শ্ৰীৰাম ইত্যাদি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব শেষৰবাৰ সকলোকে মই অনুৰোধ জনাইছোঁ যদিহে মোৰ ৰেজিষ্ট্ৰেশ্যন ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব লগো সকলোলৈকে শেয়াৰ কৰিব আৰু পেজখিনি ফলো কৰিব WhatsApp চেনেল ইনষ্টাগ্ৰাম লিংক ফেচবুক পেজ লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত কন্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ গোটেইখিনি দিয়া থাকে যদি ভাল লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটী নগৰ কঠিয়াতলি চাৰিআলি আৰু হুজাইত এই তিনিটা জেগাত মোক আপোনালোকে এভেইলেবল পাই যাব চেম্বাৰলৈ অহাৰ আগত আপোনালোকে নিজৰ নাম WhatsAppৰ মাধ্যমে বা ফোন কলৰ মাধ্যমে নামসমূহ বুকিং কৰাই লৈ আহিব লাগিব তেতিয়াহে আপোনালোকে আমাৰ লগত বা যোগাযোগ কৰি নিজৰ ভূত ভৱিষ্যতৰ বিষয়ে দিহা পৰামৰ্শ লৈ জীৱনটো খুব ধুনীয়াকৈ জ্যোতিষশাস্ত্ৰৰ মাধ্যমে আপোনালোকে আৰু আগুৱাই যাব পাৰিব শেষৰবাৰ সকলোকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম জয় হনুমান